শিৱসাগৰৰ শংকৰদেৱ নগৰত সংঘটিত হ'ল বুধবাৰে পুৱতি নিশা এক চুৰিকাণ্ডৰ ঘটনা। মণি চেতিয়া নামৰ শিক্ষয়িত্ৰীগৰাকীৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। গৃহস্থক চোকা অস্ত্ৰৰে আঘাত কৰি খিৰিকীৰ গ্লাছ ভাঙি ভেণ্টিলেটৰেদি পলায়ন চোৰকেইটাৰ। বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই কাণ্ড। সোণৰ গহনা, নগদ ধন, মোবাইল আদি লুটি লৈ যায় চোৰৰ দলটোৱে। মোৰ ঘৰত কালি যোৱা নিশা নহয়, পুৱতি নিশা হ'ব। কি হ'ব মানে মোৰ বিছনা কাষতে এজন ল'ৰা আছিলে। ল'ৰাজন মানে মোৰ ল'ৰা আছিলে। ল'ৰাই সি অনুভৱ কৰিলে কোনোবা এজন যে সোমাই আছে, কিবা এটা স্মেল পালে। স্মেল পোৱাৰ লগে লগে যেতিয়া সি যায় দেখে এটা মানুহ দেখাৰ লগে লগে চিঞৰ বাখৰ হ'লেই নহয়, হোৱাৰ লগে লগে তাক মানে এনেকৈ এটেক কৰি পিনি সি পলাবলৈ চেষ্টা কৰে। এনেকৈ পলাবলৈ চেষ্টা কৰোঁতেই বাহিৰ পিনৰ পৰা আকৌ আমাক মানে বাহিৰত সিহঁতি আৰু মানুহ থৈছিলে, সিহঁতি তাৰপৰা আমাক ৰদে মানে মাৰিবলৈ লয়। আৰু সিহঁতি এখন মানে গিল মৰা আছিলে, সিহঁত খুলিবলৈ চেষ্টা নোৱাৰাৰ কাৰণে সিহঁতি মাৰিলে। আৰু ওপৰেদি ইটো ল'ৰা পলাবলৈ চেষ্টা কৰি পিনি পলাই গ'ল। তাৰপিছত ইয়াক যেতিয়া মাৰিবলৈ চেষ্টা কৰিলে, মই কি কৰিলোঁ, এৰি দে বুলি ক'লোঁ। এৰি দিলত তেতিয়া সি গুচি গ'লগৈ। আৰু মোৰ যি আছিলে বেগত পইচা পাতি আছিলে সেইখিনি নিলে। আৰু প্লাছ মানে মোৰ গোঁসাই ৰুমত পইচা থওঁ এটা ঘৰ আছিলে, ঘৰটোৰ পৰা নিলে চাগে। সেইখিনি মই চোৱাগৈ নাই, কেলৈ চোৱাগৈ নাই মানে সেইটো বাহিৰত আছে, পুলিচে চাবৰ কাৰণে চোৱা নাই। আৰু মোবাইল নিলে। তাৰপিছত কাণফুলিযোৰ মই খুলি বিচাৰে দুখ পাওঁ থৈ দিছিলোঁ, সেইযোৰ নিলে। এনেকৈ মানে ভালমানখিনি মোৰ বস্তু বেগত নাইয়ে, মোৰ চব বস্তু লৈ গুচি গ'ল। আৰু অতি সোনকালে গম পালে কাৰণে বাকী গড্ৰেজ চড্ৰেজ খুলিবগৈ নোৱাৰিলে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।